আৰু মই যে এজন মুছলমান যুৱক সেই কথাও তেওঁ গম পায় গতিকে তেওঁ কোনো পধ্যে বাছি ল'ব নোৱাৰে কিন্তু মিয়াৰ নামত হুজাই জিলাখনক টাৰ্গেট লোৱা বা একাংশ যুৱক যি টাৰ্গেট লোৱা হৈছে সেই আমি কোনো পধ্যে মানি নলওঁ আমি সংগঠনৰ মজিয়াৰ পৰা মই চিতু বৰুৱা ডাঙৰীয়াক পুনৰবাৰ কৈছো হুজাই জিলাত যি মস্তিষ্ক পৰিৱেশৰ সৃষ্টি হৈছে এজনৰ টাৰ্গেট কৰি আপুনি যি মন্তব্য দিছে সেই মন্তব্য আপুনি উঠাই লওক সংগ্ৰামী সেনা অসম নামৰ যিটো সংগঠন সেই সংগঠনত মই 5 বছৰৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছো আৰু তেনেস্থলত মই এইখন জিলাৰ এগৰাকী যুৱক হুজাই জিলাৰ এগৰাকী যুৱক আৰু হুজাই জিলাক কোনোবাই অপমান কৰাৰ পাছতেই সাধাৰণতে মিশ্ৰ প্ৰতিক্ৰিয়া হ'ব আৰু তেনে ক্ষেত্ৰত মই দায়বদ্ধতা স্বীকাৰ কৰি মোৰ বক্তব্য মই ৰখাটো বাবু মোৰ দায়বদ্ধতাৰ এটা প্ৰতীক আৰু সেই হিচাপে আজি আপোনালোকৰ সন্মুখত মই সংবাদ মাধ্যম সম্বোধন কৰি মই এই বিষয়টোৰ স্পষ্টীকৰণ দিবৰ কাৰণে আপোনালোকৰ সন্মুখত মই আহিছোঁ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল দেখা গৈছে যে উজনি আৰু নামনিক লৈ যি ধৰণৰ মিশ্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তেনে সময়ত দেখা গৈছে যিটো জাতীয় সংগ্ৰামী সেনা অসম নামৰ ছাত্ৰ সংগঠন আছে বা জাতীয় সংগঠন বুলি আমি সকলোৰে পৰিচিত সেই সংগঠনটোৰ যিগৰাকী সভাপতি মাননীয় চিতু বৰুৱা ডাঙৰীয়া আৰু সেই সংগঠনটোৰ মই হুজাই জিলাৰ যুৱকৰ উপৰিও সেই সংগঠনটোত বিগত 5 বছৰ যদি মই কাৰ্যনিৰ্বাহ কৰি আছো আৰু বৰ্তমানৰ কেন্দ্ৰীয় সাধাৰণ যুটীয়া সম্পাদকৰ দৰে গুৰুদায়িত্ব পালন কৰি আহিছো আৰু তেনে সময়ত দেখা গৈছে মিয়া সম্প্ৰদায়ক টাৰ্গেট কৰি যি ধৰণৰ তুচ্ছতাচ্ছিল্য কৰা হৈছে সেই ধৰণে আপোনালোকে কওক ময়ো হুজাই জিলাৰ এগৰাকী পুত্ৰ গতিকে যদি হুজাই জিলাখনক মিয়া বুলি টাৰ্গেট কৰা হৈছে তেন্তে মই বাকি তাকিলো নেকি গতিকে মই অত্যন্ত লজ্জিত হৈছো অত্যন্ত শংকিত হৈছো আৰু অত্যন্ত দুখ প্ৰকাশ কৰিছো যে জিলাখনৰ এগৰাকী যুৱকক এনে ধৰণৰ কৰাটো অত্যন্ত নিন্দনীয় গতিকে মই আজি এই স্থানৰ পৰা আমাৰ মাননীয় সভাপতি মহোদয়ক মই ক'ব বিচাৰিছো আৰু তেওঁৰ লগত বিগত সময়ত মোৰ ফোন যোগে কথাও হৈছে মই তেখেতক ইতিমধ্যে এখন পত্ৰ যোগে তেওঁক গোটেই বিষয়বস্তুটো তেওঁক জনাইছো যে আমাৰ হুজাই জিলাখন চিলতি কাছাৰী এনেধৰণৰ বিভিন্ন আমাৰ একত্ৰিত মিলনেৰে আমি জড়িত তেনে ক্ষেত্ৰত হুজাই জিলাখনত যদি কোনোবা বঙালী মানুহ মানে বঙালী হিন্দু হওক মুছলিম হিন্দু হওক আছে তেতিয়াহ'লে তেওঁলোকে দেখুৱাই দিয়ক আমি তেওঁলোকৰ লগত সহযোগিতা কৰিম আমি অন্যান্য সংগঠনৰ লগত সহযোগিতা কৰিম আমি এইসকলক উলিয়াই দিম কিন্তু মিয়াৰ নামত হুজাই জিলাখনক টাৰ্গেট লোৱা বা একাংশ যুৱক যি টাৰ্গেট লোৱা হৈছে সেই আমি কোনো পধ্যে মানি নলওঁ আমি সংগঠনৰ মজিয়াৰ পৰা মই চিতু বৰুৱা ডাঙৰীয়াক পুনৰবাৰ কৈছো হুজাই জিলাত যি মস্তিষ্ক পৰিৱেশৰ সৃষ্টি হৈছে লগতে নোৱাগাঁও মৰিগাঁও হুজাই এনেধৰণৰ সংখ্যালঘু যিসমূহ অঞ্চল আছে সেইসমূহৰ আচলতে এক ধৰণৰ টাৰ্গেট কৰি আপুনি যি মন্তব্য দিছে সেইটো মিয়াৰ নামত হুজাই জিলাখনক টাৰ্গেট লোৱা বা একাংশ যুৱক যি টাৰ্গেট লোৱা হৈছে সেই আমি কোনো পধ্যে মানি নলওঁ আমি সংগঠনৰ মজিয়াৰ পৰা মই চিতু বৰুৱা ডাঙৰীয়াক পুনৰবাৰ কৈছো হুজাই জিলাত যি মস্তিষ্ক পৰিৱেশৰ সৃষ্টি হৈছে লগতে নোৱাগাঁও মৰিগাঁও হুজাই এনেধৰণৰ সংখ্যালঘু যিসমূহ অঞ্চল আছে সেইসমূহৰ আচলতে এক ধৰণৰ টাৰ্গেট কৰি আপুনি যি মন্তব্য দিছে সেই মন্তব্য আপুনি উঠাই লওক আৰু আপুনি পুনৰ বিবেচনাৰে আপুনি সেই বিষয়টো আপুনি হস্তক্ষেপলৈ যাওক কাৰণ মই বাৰম্বাৰ অনুৰোধ জনাইছো হুজাই জিলাখনত কোনো ধৰণৰ বাংলাদেশী মূলৰ ব্যক্তি নাই হুজাই জিলাত কোনো ধৰণৰ বাংলাদেশী নাই গতিকে মিয়া শব্দৰে পৰিচিত কৰি মুছলমানসকলক আচলতে টাৰ্গেট কৰা যি কাৰুকাৰ্য দেখিছো সেয়া আমি কোনো পধ্যে মানি নলওঁ আৰু মই সংগঠনৰ মজিয়াৰ পৰা আকৌ আমাৰ সভাপতিগৰাকীক মই স্পষ্টভাৱে ক'ব বিচাৰিছো যে হুজাই জিলাখনক লৈ যি বিৰূপ মন্তব্য হৈছে এয়া কোনো পধ্যে মানি লোৱা নহ'ব প্ৰয়োজন সাপেক্ষে সংগঠনৰ মজিয়াৰ পৰা সংগঠন ত্যাগ কৰিবলৈ বাধ্য হ'ম কিন্তু নিজৰ জিলাখনৰ যুৱকসকলক কোনোবাই বাবুকিৰে মিয়া শব্দৰে অপপ্ৰয়োগ কৰি তুচ্ছতাচ্ছিল্য কৰিব মাৰধৰ কৰিব বুলি ক'ব আৰু সেই কথা মই মানি ল'বলৈ কোনো পধ্যে কণ্ঠবোধ নকৰোঁ প্ৰয়োজন সাপেক্ষে সংগঠন ত্যাগ কৰিম কিন্তু জাতি আৰু জিলাৰ প্ৰতিজন ব্যক্তিৰ ওচৰত মই দায়বদ্ধ সংগ্ৰামী সতীৰ্থসকলৰ ওচৰত দায়বদ্ধ গতিকে মই স্পষ্ট ক'ব বিচাৰিছো জিলাখনৰ কোনো যুৱক টাৰ্গেট কৰি উজনি হওক নামনি হওক কোনো ধৰণৰ একো কৰিব নোৱাৰিব যদি তেওঁলোক প্ৰকৃত বংগবলীয় বুলি তেওঁলোকে বিবেচনা কৰিছে বা বাংলাদেশী বুলি কৈছে তেওঁলোকে চিনাক্ত কৰক প্ৰয়োজন সাপেক্ষে প্ৰশাসনৰ ইনভেষ্টিগেশ্যন কৰক কিন্তু তেওঁলোকে দাবী ধমকি দিব নোৱাৰিব সেয়া মোৰ স্পষ্ট কথা মই সংগঠনৰ পুনৰবাৰ কৈছো সংগঠনৰ মজিয়াৰ পৰাও কৈছো যে এনেধৰণৰ কামটো আমি কোনো পধ্যে মানি নলওঁ এনেধৰণৰ মিয়াক তুচ্ছতাচ্ছিল্য কৰি যি মন্তব্য সেয়া আমি কোনো ইয়াক মিয়াক টাৰ্গেট কৰা হৈছে নে অসমৰ মুছলমানক টাৰ্গেট কৰা হৈছে না বিশেষভাৱে বিশেষ জিলাকেইখনক টাৰ্গেট কৰা হৈছে মই পুনৰবাৰ হুজাই জিলাখনৰ প্ৰতিগৰাকী মোৰ শুভাকাংক্ষী প্ৰতিগৰাকী সংগ্ৰামী সতীৰ্থ প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তি প্ৰতিজন
সচেতন ব্যক্তিক মই মোৰ ফালৰ পৰা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মই সদায় হোজাই জিলাবাসীৰ লগত আছোঁ, মই হোজাই জিলাবাসীৰ আৱেগৰ লগত আছোঁ, মই হোজাই জিলাবাসীৰ ন্যায়ৰ পক্ষত আছোঁ। হোজাই জিলাক লৈ কোনোবাই তথ্যতাতিল্য কৰিব আৰু মই মনে মনে বহি থাকিম, সেয়া মই কোনো পধ্যেও নকৰোঁ। শুই থকা শিয়ালৰ নিচিনা মই কেতিয়াও বহি নাথাকোঁ। মই লাগিলে এবাৰ নহয় 100 বাৰ দৌৰি গ'লে সাগৰ পাৰ কৰি হ'লেও নিজৰ জাতি আৰু জিলাখনৰ বাবে মাত মাতি যাম, সেয়া স্পষ্ট। গতিকে হোজাই জিলাবাসীয়ে বহু সময়ৰ পৰা আচলতে তেওঁলোকে বাট চাই আছিলে যে হুমায়ুন কবিৰৰ প্ৰতিক্ৰিয়া কি হ'ব, হুমায়ুন কবিৰে কি ক'ব। গতিকে স্পষ্টভাৱে ক'লোঁ যে হোজাই জিলাবাসীৰ লগত মই আছোঁ, থাকিম। যদি তেওঁলোকে অনাগত 24 ঘণ্টাৰ ভিতৰত বিষয়টো লৈ তেওঁলোকে যদি কোনো স্পষ্টীকৰণ নিদিয়ে, পৰৱৰ্তী সময়ত জিলাবাসীৰ সন্মুখত নিজৰ দায়বদ্ধতা স্বীকাৰ কৰি সেই সংগঠন ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিম, সেই কথা স্পষ্টভাৱে ক'লোঁ। আৰু লগতে হয়, স্পষ্টভাৱে তেওঁ জানে। যদি তেওঁ যদি নাজানে বুলি কয় এই মুহূৰ্তত, তেতিয়াহ'লে মই ক'ম যে তেওঁ নজনাৰ কোনো পধ্যই নাহে। কাৰণ এইখন জিলাৰ সভাপতিৰ দায়িত্ব, সাধাৰণ সম্পাদকৰ দায়িত্ব মই লৈছোঁ। পৰৱৰ্তী সময়ত মোক কেন্দ্ৰীয় সমিতিত দিয়া হৈছে, তাৰ মানে জিলাখনৰ প্ৰতিনিধিত্ব কৰাৰ পাছত কেন্দ্ৰীয় সমিতিত দিয়া হয়। আল্টিমেটলি তেওঁ জিলাখনো গম পায়, মই এই জিলাখনৰ বাসিন্দা বুলি গম পায়, আৰু মই যে এজন মুছলমান যুৱক সেই কথাও তেওঁ গম পায়। গতিকে তেওঁ কোনো পধ্যে বাছি ল'ব নোৱাৰে। সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য বুলিও মই এক প্ৰকাৰ ক'ব বিচাৰিছোঁ। কাৰণ সংগঠনৰ মজিয়াৰ পৰা আমি এনেকুৱা সংগঠনখনৰ সংবিধানখনত এনেধৰণৰ কোনো জাতিক টাৰ্গেট কৰি কোনো ধৰণৰ মন্তব্য কৰাৰ কোনো পোষকতা নাই। তেনেস্থলত যদি কোনোবাই কৰিছে, এয়া তেওঁৰ ব্যক্তিগত মন্তব্য নে তেওঁৰ সংগঠনৰ মজিয়াৰ পৰা মন্তব্য, সেয়াও তেওঁ স্পষ্ট কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু পুনৰবাৰ কৈছোঁ, জিলাখনৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ ওপৰত মোৰ তেওঁলোকৰ শুভাকাংক্ষী হিচাপে, অথচ তেওঁলোকৰ পুত্ৰ হিচাপে তেওঁলোকৰ দায়বদ্ধতা আছে। তেওঁলোকে বাৰম্বাৰ বিচাৰিছে মোৰ স্পষ্টীকৰণ। মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, জিলাখনৰ পুত্ৰ হিচাপে, জিলাখনৰ দায়বদ্ধ সচেতন ব্যক্তি হিচাপে, যুৱক হিচাপে, সংগ্ৰামী সতীৰ্থ হিচাপে প্ৰতিটো মুহূৰ্তত জিলাখনৰ প্ৰতিগৰাকী ব্যক্তিৰ লগত আছোঁ। আৰু যদি এনেধৰণৰ পুনৰবাৰ যদি হাৰাশাস্তি কৰা হয়, তেতিয়াহ'লে সেই সংগঠন ত্যাগ কৰিম, আৰু সেই সংগঠনৰ বিৰোধিতা কৰিব লাগে যদি প্ৰয়োজন সাপেক্ষে সেয়াও কৰিম। মোৰ স্পষ্ট কথা। দেশতকৈ মোমাই ডাঙৰ নহয় আৰু জিলাখনতকৈ কোনো ব্যক্তি মোৰ উদৰত নহয়। হয়, না সেইসকল মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিটো সংগঠনৰ নীতি আদৰ্শত সোমাইছিলোঁ তাত কোনো ধৰণৰ কোনো বৈষম্যমূলক নীতি নাছিলে। এতিয়া যদি দেখা গৈছে এয়া ৰাজনৈতিক পৰিকল্পনা নে কাৰোবাৰ আঙুলিত নচোৱা নাচনি, সেই কথাটো মই ধৰিব পৰা নাই। গতিকে মই শংকিত। এক প্ৰকাৰে জিলাখনৰ এগৰাকী যুৱকক এনেধৰণে কৰা হৈছে, আনহাতে দেখা গৈছে যে বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰা হৈছে। যদি ইয়াত মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যক্তি আছে, বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি আছে, বঙালী সম্প্ৰদায়ৰ ব্যক্তি আছে, যদি সেইসকলে শিৱসাগৰৰ নিচিনা এখন ঐতিহ্যমণ্ডিত ঠাইত তেওঁলোকে মাটি সম্পত্তি লৈ দবদবাই থাকিব পাৰে, আৰু কেৱল মাত্ৰ মুছলমান যুৱকসকলক যদি টাৰ্গেট কৰা হয়, সৰু সুৰা ব্যৱসায়িক যদি টাৰ্গেট কৰা হয়, তেতিয়াহ'লে সেইটো ৰাইজে আচলতে নিজে প্ৰশ্ন কৰিছে, ৰাইজে নিশ্চয় বুজি পাইছে ইয়াক কি হ'ব বিচাৰিছে। গতিকে ময়ো মোৰ সংগঠনৰ সতীৰ্থসকলক ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ, আপোনালোকে যদি 24 ঘণ্টাৰ ভিতৰত যদি সেই মাৰোৱাৰী, সেই বিহাৰী, সেই হিন্দু বঙালী একাংশ সন্দেহজনক হিন্দু বঙালীক যদি আপোনালোকে মানে উচ্ছেদ কৰিব পাৰে, উচ্ছেদেই নহয় আপোনালোকে যদি একে ধৰণৰ সিদ্ধান্ত যদি ল'ব পাৰে, তেতিয়াহ'লে ময়ো কৈছোঁ হোজাই জিলাৰ প্ৰতিগৰাকী ব্যক্তিক কম উজনি ত্যাগ কৰি দিয়ক প্ৰয়োজনে। কাৰণ সকলোক যদি কৰিছে আপোনালোক থাকিব নালাগে। কিন্তু বিশেষভাৱে এটা ধৰ্মৰ ব্যক্তিক টাৰ্গেট কৰাত কোনো পধ্যে মানি লোৱা নহ'ব। আৰু এটা বস্তু স্পষ্ট কৰিব বিচাৰিছোঁ একাংশ দল সংগঠনৰ ব্যক্তিসকলক, যে মিয়া কোনো জনগোষ্ঠী নহয়। গতিকে মিয়া এটা মৰ্যাদাপূৰ্ণ আছিলে যে দেশ অমুক মিয়া, দেশ সমুক মিয়া। গতিকে মিয়া শব্দটোৰ লগত সামঞ্জস্য কৰি মুছলমান লোকসকলে টাৰ্গেট কৰাটো কোনো পধ্যে মানি লোৱা নহ'ব। হোজাই জিলাৰ একাংশই বাৰম্বাৰ মোক অনুৰোধ জনাইছিলে সেই বিষয়ে স্পষ্টকৰণ দিবৰ কাৰণে। মই জিলাবাসীক পুনৰবাৰ সম্বোধন কৰি কৈছোঁ, আপোনাৰ লগত আগত আছোঁ, আপোনালোকৰ লগত সদায় থাকিম, আপোনালোকৰ প্ৰতিটো বেয়া সময়তো থাকিম, ভাল সময়তো থাকিম। আপোনালোকক কোনোবাই আঙুলিটোৱাই ক'ব আৰু তেওঁৰ তলস্থ হৈ থাকিবলৈ কেতিয়াও মই কণ্ঠবোধ নকৰোঁ। পুনৰবাৰ কৈছোঁ, মোমাই দেশতকৈ মোমাই ডাঙৰ নহয়, আৰু জাতিতকৈ আৰু জিলাখনৰ ব্যক্তিতকৈ কোনোবা সংগঠন ডাঙৰ নহয়। হয়, এইখিনি মই এতিয়া ক'বলৈ নাযাওঁ, বহু কথা আছে, পৰৱৰ্তী সময়ত সংবাদমেলত বহু কথা জনাম। হয় হয়,
মই তেওঁৰ লগত কালি দিনটোত এই মিশ্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছত বা সংবাদ মাধ্যমত দেখাৰ পিছত হঠাতে শংকিত হৈছোঁ, লজ্জানত হৈছোঁ। আৰু বিশেষভাৱে জিলাখনৰ লোকসকলে এনে কৰাৰ বাবে সঁচাকৈয়ে ভৰ মৰ্মান্তিক। গোটেই দিনটো আচলতে এক ধৰণৰ মানসিক হেৰি আছিলোঁ যে হঠাতে নিজৰ যিখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি এই সংগঠনটোৰ 5 বছৰ উকলালোঁ, সেই সংগঠনটো আজি যদি নিজ জিলাখনৰ যুৱকসকলক এনেকৈ কৰিছে তেতিয়াহ'লে কি মানে তেওঁলোকে কৰিলে গোটেই বিষয়টোলৈ আলোচনা কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত সভাপতিগৰাকীৰ লগতো ফোনযোগে কথা হৈছে আৰু ইতিমধ্যে তেওঁলৈ মই এখন কাগজো প্ৰেৰণ কৰিছোঁ। তেওঁক মই জনাইছোঁ যে তেওঁ উল্লেখ কৰিছে এটা বস্তু যে জিলাখনৰ কেইভাগৰাকী মানে জিলাখনক আচলতে তেওঁ তথ্য তাৎসল্য কৰা নাই, এগ্ৰেছিভ হয় তেওঁ 2-এটা কথা কৈ দিছে। গতিকে তেওঁ উঠাই ল'বলৈ মই সেই বিষয়টো জনাইছোঁ। আৰু যদি তেওঁ উঠাই নলয় আৰু জিলাখনৰ মানুহক বা মিয়াৰ নামত যদি একাংশ মুছলমান যুৱকক বাৰম্বাৰ তেওঁলোকে হাৰাশাস্তি কৰে, পিটিম বুলি কয়, মাৰিম বুলি কয়, তেতিয়াহ'লে গণতন্ত্ৰ ক'ত, আৰক্ষী বিভাগ ক'ত বুলি মোৰ প্ৰশ্ন উদয় হৈছে। কাৰণ সদায় সংগঠনৰ ঊৰ্ধতো ব্যক্তিত্ব আৰু সংবিধানখনক মানি চলাটো অত্যন্ত প্ৰয়োজন। তেনে ক্ষেত্ৰত যদি কোনোবাই এনে কৰিছে, সংবিধান বিৰোধী কোনো কাম কৰিছে, তেতিয়াহ'লে সেই সংবিধান বিৰোধী কামৰ লগত মই হুমায়ুন কবিৰ কোনো পদ্যেই নাই। হয়, মই এক বিন্দু তেজ টকালৈকে যদি অসমৰ যিকোনো প্ৰান্তত হোজাই যুৱক যদি কোনো পদ্যে শাৰীৰিকভাৱে হওক, মানসিকভাৱে হওক, আৰ্থিকভাৱে হওক, যদি কোনোবাই যদি আক্ৰমণাত্মক হৈছে, তেতিয়াহ'লে সেই যুৱকগৰাকীৰ কাষত মই সদায় থাকিম। হোজাই জিলাৰ প্ৰতিগৰাকী মা, বনী, ভাইটি, দাদা, খুৰা সকলোৰ দায়বদ্ধতা সদায় আমাৰ ওপৰত আছে আৰু সকলোৰ আশীৰ্বাদো মোৰ ওপৰত আছে। গতিকে মই জিলাখনৰ দায়বদ্ধতা স্বীকাৰ কৰি, জিলাখনৰ ৰাজকতা স্বীকাৰ কৰি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে এনেধৰণৰ মিয়া শব্দটো ব্যৱহাৰ কৰি একাংশ মুছলমান যুৱকক হাৰাশাস্তি নকৰিব। আৰু আপুনি আগন্তুক 24 ঘণ্টাৰ ভিতৰত আপোনালোকে স্পষ্ট কৰক আপোনাৰ স্থিতি, আপুনি কি স্থিতিত আৰু কাৰ আশীৰ্বাদত এইখিনি কৰিছে সেই স্পষ্ট কৰক।